নিশ্চয়কৈ ৰাজদীপ ক'ব লাগিব আৰু কিছু সময় বাকী আছে আৰু কিছু সময় পাছতেই ২৯গৰাকীকৈ কৃষি বিষয়া আৰু লগতে ৩গৰাকীকৈ যি বিষয়া আছিল এপিএছচিৰ যি সদস্য বা যিগৰাকী অধ্যক্ষ আছিল ৰাকেশ পাল তেওঁলোক আহি উপস্থিত হ'ব লাগিব বিশেষ ন্যায়াধীশৰ আদালতত। আৰু আজি যিহেতু যি শাস্তিৰ ম্যাদ আজি ঘোষণা কৰা হ'ব বা কিমান দিনলৈ তেওঁলোকে কাৰাবন্দী কৰিব লাগিব বা তেওঁলোক কিমান দিন কাৰাগাৰত থাকিব লাগিব এই বিষয়ে আজি বিশেষ আদালতে জনাব। যিহেতু ২২ জুলাইত আপুনি উল্লেখ কৰিছে যে ২২ জুলাইত যিহেতু শাস্তি ঘোষণা কৰা হৈছিল আৰু সেই দোষী তেওঁলোকক ঘোষণা কৰা হৈছিল আৰু দোষীৰ পেছতে আজি বিশেষ আদালতে তেওঁলোকৰ যি শাস্তিৰ ম্যাদ সেই আজি শাস্তিৰ ম্যাদৰ সময় বা কিমান দিন তেওঁলোকে কাৰাবন্দী বা কাৰাৰুদ্ধ হ'ব লাগিব সেই বিষয়ে জনাব। আৰু যিহেতু উল্লেখ কৰা হৈছে যে ২৯গৰাকীকৈ কৃষি বিষয়া আৰু সমান্তৰালকৈ ৰাকেশ পাল, ছামেদুৰ ৰহমান আৰু বসন্ত দলে এই কেইগৰাকীক আজি বিশেষ আদালতে যিহেতু তেওঁলোকক আজি দোষী সাব্যস্ত কৰাৰ পাছত কিমান দিন তেওঁলোকে কাৰাবন্দী হ'ব লাগিব সেই বিষয়ে জনাব। আৰু 10:30 বজাৰ লগে লগে এই যিহেতু আজি যি সময়সীমা সেই সময়সীমা ঘোষণা কৰিব যে কিমান দিন কাৰাৰুদ্ধ। এটা বিষয় উল্লেখ কৰিব লাগিব যে ৰাকেশ পাল যিহেতু এইটো গোচৰতেই পূৰ্বেও কাৰাবন্দী হৈছিল ৫ বছৰ ৬ মাহ দিন তেওঁ যিহেতু কাৰাগাৰত থাকিবলগীয়া হৈছিল। হয়তো তেওঁৰ ক্ষেত্ৰত কিছু শিথিলতা হ'ব বা তেওঁৰ ক্ষেত্ৰত কিছু কম দিন তেওঁ জেলত থাকিবলগীয়া হ'ব। সমান্তৰালকৈ বসন্ত দলে বা যিগৰাকী ছামেদুৰ ৰহমান তেওঁলোকৰ ক্ষেত্ৰতো হয়তো কিছু কম হ'ব। আৰু যি ২৯গৰাকীকৈ এডিঅ' বা যি কৃষি বিষয়া সেই কৃষি বিষয়াসকলে কিন্তু ৭ বছৰৰ মিনিমাম ৭ বছৰ বা সৰ্বাধিক হয়তো 10 বছৰ পৰ্যন্ত তেওঁলোকে কাৰাগাৰত থাকিবলগীয়া হ'ব। কিন্তু গোটেই বিষয়খিনি আচলতে আদালতে হয়তো চালি জাৰি চাইছে আৰু চালি জাৰি চাই কেনেধৰণৰ তেওঁলোকে কি ধৰণে তেওঁলোক দোষী সাব্যস্ত হৈছিল বা দোষী হিচাপে তেওঁলোকক কি ধৰণে চিনাক্ত কৰা হৈছিল বা দোষী সাব্যস্ত হোৱাৰ ক্ষেত্ৰত কেনেধৰণৰ তেওঁলোকে কুকৰ্মত নিয়োজিত হৈছিল বা চাকৰিৰ ক্ষেত্ৰত কেনেধৰণে তেওঁলোকে বক্ৰৰেখাৰে চাকৰি লৈছিল এই বিষয়সমূহ পৰ্যালোচনা কৰি আদালতে তেওঁলোকক কিমান বছৰ কাৰাবন্দী ঘোষণা কৰে সেয়া স্পষ্ট হৈ পৰিব 10:30 বজাত। কিন্তু ক'ব লাগিব যে ২৯গৰাকীকৈ যি কৃষি বিষয়া আছে সেই কৃষি বিষয়াসকল কমায়ো ৭ বছৰ তেওঁলোকে জেলত থাকিবলগীয়া হ'ব। গতিকে কিছু সময় পাছতেই বৰ্তমান যিহেতু 9:30 বাজিব আৰু 9:30 বজাৰ পিছতে অৰ্থাৎ 10 বজাৰ লগে লগে হয়তো ইজনৰ পিছত সিজনকৈ যিসকল কৃষি বিষয়া আছে সেই কৃষি বিষয়াসকলৰ সমান্তৰালকৈ 3গৰাকীকৈ বিশেষ ব্যক্তি বা ৰাকেশ পাল বা ছামেদুৰ ৰহমান আৰু বসন্ত দলে আহি উপস্থিত হ'ব লাগিব বিশেষ ন্যায়াধীশত। আৰু বিশেষ ন্যায়াধীশত উপস্থিত হোৱাৰ পিছতেই 10:30 বজাত এই যি তেওঁলোকৰ ম্যাদ সেই শাস্তিৰ ম্যাদ ঘোষণা কৰিব। ৰাজদীপ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত সবিশেষ জনোৱাৰ বাবে।